এই পৰিৱেশটো আৰু কিছুদিন পিছত বা কিছু বছৰ পিছত নাথাকিব। এয়া এটা অন্য জলবোমাত পৰিণত হ'বলৈ গৈ আছে। আৰু এই অভিযোগ মোৰ নহয়, এই অভিযোগ স্থানীয় লোকৰ। যিসকল লোক মোৰ সন্মুখত আছে তেওঁলোকৰ সৈতে কিছু কথা পাতিম। কাৰণ 30 জুলাই তাৰিখত এটা নিৰ্দেশনা ব্ৰহ্মপুত্ৰ বৰ্ডৰ, আৰু সেই নিৰ্দেশনাৰ মতে মই বৰ্তমান যিটো স্থানত উপস্থিত আছোঁ ইয়াৰ পৰা প্ৰায় 50 মিটাৰ আগত 200 মিটাৰ 204 মিটাৰ উচ্চতাৰ ৱাল নিৰ্মাণ কৰা হ'ব। এটা প্ৰকল্প তেওঁলোকে লৈছে য'ত ইয়াত নদী বান্ধ হ'ব। 55 মেগাৱাট বিদ্যুৎ ইয়াত উৎপন্ন কৰা হ'ব। বিদ্যুতৰ প্ৰয়োজন, উৎপাদনৰ প্ৰয়োজন, কিন্তু সেই উৎপাদন কৰিবলৈ যোৱাৰ সময়ছোৱাত এই অঞ্চলত থকা লোকসকলৰ কেনেধৰণৰ সমস্যা হ'ব পাৰে, বা এই যিখন বৰ্তমান কুলচি নদীত মই আছোঁ যি ধৰণৰ এটা পৰিৱেশ দেখিছে, এই পৰিৱেশটো কেনেকুৱা ধৰণৰ হোৱাৰ শংকিত হৈছে স্থানীয় লোক, তাৰ কিছু আমি আভাস লোৱাৰ চেষ্টা কৰিম। 62 মিটাৰ 204 ফুটৰ এখন দেৱাল হৈ ইয়াতে 55 মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হ'বলৈ যাই আহিছে। আৰু এই ঘোষণাটো কৰিছিল যোৱা বছৰ 2025 চনৰ 2 জুন তাৰিখে। আৰু সেই 2 জুন তাৰিখৰ পাছৰ পৰাই অহৰহ আমি আমাৰ এই অঞ্চলস্থ ৰাইজ তথা আমাৰ ওপৰ অংশ আৰু নামনি অংশৰ বহু জনগণে বহু কষ্ট কৰি আন্দোলন চলাই অহাৰ পিছত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা ঘোষণা কৰিছিল যে আৰু যদিহে নদী বান্ধটো ৰাইজক নালাগে আমাৰ উকা কাগজত লিখি দিলে হ'ব বুলি কৈছিল। আৰু সেইটোক লৈ আমি বহু আশ্বাস আৰু তেওঁৰ ওপৰত বিশ্বাস ৰাখি আমি বহু শান্তিৰে আমি এই জলবিদ্যুৎ প্ৰকল্প নহ'ব বুলি আমি অনুমান কৰিছিলোঁ। আৰু আমি যোৱা 30 জুলাই তাৰিখত যিটো ঘোষণা কৰিলে যি ব্ৰহ্মপুত্ৰ বৰ্ডে মানে এই যিটো ৰিচাৰ্জ কৰিছিলে এই জলবিদ্যুৎ প্ৰকল্পৰ সম্পৰ্কত, এই ৰিচাৰ্জবিলাক যিহেতু আমি গম পালোঁ যে আমাৰ অসম পাৱাৰ ডিপাৰ্টমেণ্টক হস্তান্তৰ কৰিছে। আৰু মানে এই প্ৰকল্পটো যদিহে অসম চৰকাৰে কৰিব খোজে কৰিব পাৰে বুলি গোটেই সম্পৰ্কীয় নথি পত্ৰ তেওঁলোকে দাখিল কৰিছে। ইয়াক লৈ আমি শংকিত হৈছোঁ যে যদিহে সঁচাকৈ 72 মিটাৰ যিটো জলবিদ্যুৎ প্ৰকল্প ইয়াতে নিৰ্মাণ হ'ব হৈ যায়, তেতিয়াহ'লে আমাৰ যিখিনি ওপৰত আমাৰ 26খন গাঁও আমি নথি পত্ৰ সম্পৰ্কে আমি চৰকাৰক আগতে আমি ছাবমিট কৰিছোঁ। মানে প্ৰস্তাৱ চৰকাৰে লৈছে, যদি উকিয়ামত নদী ডেম হয় তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ 26খন গাঁৱৰ কথা কৈছে উপৰোক্ত বক্তাসকলে। আৰু হয় যে এতিয়াক লাগি আমাৰ এই অঞ্চলত কোনো চৰকাৰী সুবিধা, চৰকাৰী অফিচাৰ, চৰকাৰী চাকৰিয়াল নাই। আমাৰ যিখিনি মানুহ আছে এই অঞ্চলত গোটাইখিনি খাটি খোৱা বাৰী বাগান, কিছু সংখ্যক খেতি পথাৰ আছে, এইখিনিক লৈ চলে। ভৱিষ্যতে যদি এই নদী ডেমটো হৈ যায় আমাৰ মানুহখিনি তাৰমানে যে চৰকাৰৰ পৰাই কিবা চাকৰি ল'ব বা কিবা ডাঙৰ ঠিকা ল'ব, এইবিলাকততো সপোন দেখা পাই লাভে নাই। গতিকে ইয়াত থকা মানুহখিনি যি 26খন গাঁৱৰ মানুহ, তেখেতসকলক চৰকাৰে আজিৰ পৃথিৱীত দ্বিতীয়টো জেগা দিব পৰা ক্ষমতা নাই। আৰু মানুহখিনি অথলে শুকাই শুকাই মৰিব, কাৰণ খেতি পথাৰ নাথাকিব, বাৰী বাগান নাথাকিব, মানুহখিনি ক'ত যাব, কি খাব, কি কৰিব। আৰু চৰকাৰে এতিয়াই দেখিছোঁ যে মানে উজনিৰ যিটো বানৰ দুৰৱস্থা, গতিকে মানুহখিনি এতিয়া খাব নাপায়, পানী খাব নাপায়, যিটো অৱস্থাত পৰিছে। আৰু ভৱিষ্যতে যদি উকিয়ামতো এইটোৱেই হয়, 26খন গাঁৱৰ কথাটো আমাৰ ওপৰ অঞ্চলত যিখিনি দুৰ্ভোগত ভুগিম, ইয়াৰ পিছত যিখিনি আৰু মানে নদী ডেমটো হৈ যায়, এটা জলৰ বোমাৰ মানে তৈয়াৰ কৰি থৈ দিব। ভৱিষ্যতে ইয়াৰে পানী মানে কিবাকৈ খোল খাব লাগিলে নামৰ যি মানে আমাৰ ছয়গাঁও চন্দিকা চান্দু হাদাগৰৰ মানে হিন্দু শাস্ত্ৰ প্ৰসিদ্ধ পদ্ম পুৰাণৰ যি মানে আমাৰ ছয়গাঁও চন্দিকাৰ প্ৰতিষ্ঠিত চান্দু হাদাগৰৰ ৰাজ্য, তেখেতৰ এই গোটেই অঞ্চলটোই নাইকিয়া হৈ যাব, আপোনাৰ নিমিষতে নোহোৱা হ'ব। ইয়াৰ পৰা ছয়গাঁওলৈকে ৰাস্তাই ৰাস্তাই 27 কিলোমিটাৰ, কিন্তু নদী দি যেতিয়া পানী এৰণ পূৰ্ব তেতিয়া কিন্তু বেছি দূৰ নহয়, শব্দ শুনা মাত্ৰকে ছয়গাঁৱত মানে থাকিব ঠাই নোহোৱা হৈ যাব। গতিকে এনেকুৱা দুৰ্ভিক্ষ এটা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাৰ উপযুক্ত একজন ব্যক্তি হিচাপে তেখেতক মোৰ ফালৰ সাধাৰণ খেতিয়ক হিচাপে অনুৰোধ কৰোঁ যে তেখেতে এই বস্তুটো আমাৰ সাধাৰণ জনতাৰ মাজত নিদি ফেলে এটা ৰাইজৰ ফালৰ পৰা এইটো বন্ধ কৰি ৰাখি ফেলে ৰাইজক মানে এটা শংকামুক্ত কৰাৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ। আৰু তেখেত আমাৰ যিহেতু আজিৰ যুগৰ মানে অসমৰ একজন নিৰ্দিষ্ট ব্যক্তি, চিন্তনীয় ব্যক্তি হিচাপে তেখেতক অনুৰোধ কৰিছোঁ সঁচাকৈ এইটো বন্ধ কৰিব লাগে। আৰু আমি ৰাইজে নিবিচাৰোঁ এইটো হ'লে আমাৰ এই অঞ্চলৰ ৰাইজৰ লগতে নামনি অঞ্চলৰ মানে এটা সময়ত নতুন বুৰঞ্জী সৃষ্টি হ'ব, মৃত্যুমুখত পৰিব। গতিকে এইখিনি আৰু যেতিয়া খৰালি হ'ব,
গোটেই নদী বান্ধৰ যিখিনি তেখেতসকলক যিখিনি প্ৰয়োজন হ'ব সেই পানীখিনি তেখেতসকলে ধৰি ৰাখিব লাগিব। তো ধৰি ৰখাৰ ফলস্বৰূপত কি হ'ব, নামনি অসম গোটেই শুকাই যাব। হয়, তো শুকাই গ'লে কোনো খেতি বাতি কৰিব নোৱাৰিব। আমাৰ গম পাই চানডুবিৰ কথা সকলো জ্ঞাত যে সেই চানডুবিখন শুকাই যাব। আমাৰ ইয়াতে শিশুৰ কাৰণে এই কলসী নদীত শিশুৰ কাৰণে বিখ্যাত। তো শিশুবিলাক নাইকিয়া হ'ব।